প্ৰথমতে প্ৰভু শ্ৰীকৃষ্ণৰ নামত সকলোকে মই নমস্কাৰ জনাইছোঁ। মই বৰ্ণাব নায়ক আৰু আজি বিশেষকৈ আমি যি আলোচনা কৰিম প্ৰভু শ্ৰীকৃষ্ণৰ বাক্যৰ পৰা আমি আলোচনা কৰিম আৰু আমি আশা কৰোঁ আৰু বিশ্বাস কৰোঁ যে সকলোৰ লগতে বাইবেল আছে। যিমান আমি খ্ৰীষ্টানসকল আছোঁ সকলোৰ লগতে বাইবেল আছে। যিজনে আছামিজ জানে আছামিজ বাইবেলৰ পৰা আমি চাব পাৰোঁ। যিবিলাক ইংলিছ জানে ইংলিছৰ পৰা পঢ়ি আমি বাইবেলৰ পৰা আমি শিক্ষা ল'ব পাৰোঁ। যিবিলাকে সান্তালী, যিবিলাক উৰিয়া, যিমান আমাৰ ভাষা বা যিমান আমাৰ লেংগুৱেজ আছে সকলো লেংগুৱেজতে যিবিলাকে জানে পঢ়িবৰ কাৰণে আমি এই লেংগুৱেজৰ পৰা আমি ঈশ্বৰৰ বাক্য আমি শিকিব পাৰোঁ। তো মই আজি যি আলোচনা কৰিবৰ কাৰণে আমি এই ভিডিঅ'টো যি বনাবৰ কাৰণে আৰম্ভ কৰিছোঁ, বিশেষকৈ এক সাধাৰণ কুৱেশ্যন। আৰু এই সাধাৰণ কুৱেশ্যনটো প্ৰশ্নটো বহুত মানুহ আছে, সেই প্ৰশ্নটো উত্তৰটো মানে বিশেষকৈ উত্তৰটো ওলাব নোৱাৰে। আমি জানো আমাৰ বিবেকত এই প্ৰশ্নবিলাক দাঙি ধৰে। আমি প্ৰশ্নৰ উত্তৰটো আমি বিচাৰিব খোজোঁ, কিন্তু আমি প্ৰশ্নৰ উত্তৰটো আমি ওলাব নিবিচাৰোঁ। তো আহক মোৰ মৰমৰ ভাই ভনীবিলাক, আমি যিমানে আছোঁ আমি আজিৰ এই যিটো আমি প্ৰশ্ন আছে প্ৰশ্নৰ পৰা আজি আমাৰ এই ভিডিঅ'টোত আমি বিশেষ কিবা আমি শিকিব পাম বুলি আমি আশা কৰিছোঁ। এতিয়া আমি গম পাইছোঁ পৃথিৱীত বহুত ধৰণৰ মণ্ডলীবিলাক আছে। ধৰি লওক সেইটো নামত বহুত বিভিন্ন ধৰণৰ নামত মণ্ডলীবিলাক স্থাপিত কৰা হৈছে। তো যেতিয়া আমি বাইবেল ষ্টাডি কৰোঁ তো আমাৰ এটা কুৱেশ্যন, এটা প্ৰশ্ন আমাৰ বিবেকত আহে যে ইমান ধৰণৰ মণ্ডলী পৃথিৱীত আছে, এই মণ্ডলীবিলাক কোনে বনাইছে, ক'ৰ পৰা আহিছে? বাইবেলে আমাক শিকাই আছে ইউনিটিৰ বিষয়, একতাৰ বিষয়, কিন্তু ইয়াতে একতা নহয়, বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ শিক্ষা কিয়ৰ কাৰণে আহিছে, ক'ৰ পৰা আহিছে? সেই প্ৰশ্নটো যদি আমি আজি বিচাৰিবৰ কাৰণে যদি আমি বিচাৰোঁ, তেতিয়াহ'লে আহক মোৰ মৰমৰ ভাই ভনীবিলাক আমি বাইবেলৰ পৰা চাওঁ যে বাইবেলে আমাক একতাৰ বিষয়ে আমাক কি শিকাই আছে, যীশুখ্ৰীষ্ট একতাৰ বিষয়ে কি শিকাই আছে। এতিয়া মই ক'ব পাৰোঁ মই খ্ৰীষ্টান হয়, কোনোবা ক'ব পাৰে সেইজন খ্ৰীষ্টান হয়, কোনোবা ক'ব পাৰে সেই মানুহজন খ্ৰীষ্টান হয়, কিন্তু খ্ৰীষ্টানৰ মেইন যিটো মূল কৰ্তব্য সেইটো যীশুখ্ৰীষ্ট আমাক কি শিকাইছে, সেইটো বিষয়ে আজি আমি আলোচনা কৰিম। আহক মোৰ প্ৰিয় ভাই ভনীবিলাক, আহক আমি এই প্ৰশ্নৰ পৰা আজি আমি এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া এই প্ৰশ্নটো হৈছে, আমাৰ যিমান খ্ৰীষ্টান আছে আমি একতা হ'ব পাৰোঁনে, বা একতা হ'ব পাৰিমনে, বা একতা হোৱা সম্ভাৱনা আছেনে? আপোনালোকে চিন্তা কৰি চাওক, যদিও সম্ভাৱনা আছে তেতিয়াহ'লে কেনেকৈ এই সম্ভাৱনাটো সফল হ'ব পাৰে? তো আহক আমি চাওঁ, যেতিয়া পৃথিৱীত যীশুখ্ৰীষ্ট আছিলে, যীশুখ্ৰীষ্ট প্ৰাৰ্থনা কৰিছিলে, হে পিতা, আপুনি আৰু মই যেনেকৈ এক, যিবিলাকে মোক বিশ্বাস কৰে এই সকলোৱে যেন এক হয়। এইটো হৈছে যোহন 17:20। যদি আমি তাতে পঢ়োঁ, যিমানে বিশ্বাসী ভাই ভনীবিলাক আছে, মোক বিশ্বাস কৰাবিলাকে চব এক হ'ব লাগে বুলি কৈছে। যদি আমি পৌলৰ বাক্যত যদি আমি চাওঁ, 1 কৰিন্থিয়া 1:10 পৰা, এইটো সময়ত যেতিয়া ফাৰ্ষ্ট খ্ৰীষ্টানবিলাকে ঈশ্বৰৰ বাক্যত সিহঁতে চলি আছিলে, এইটোৰ সময়তে সিহঁতৰ মাজতো বিভাজন হৈ আছিলে। তো যীশুখ্ৰীষ্টৰ শিষ্যবিলাকে আমি জানো সিহঁতে একতা হৈ আছিলে। হ'ব পাৰে 12টা যীশুখ্ৰীষ্টৰ শিষ্যবিলাকে আছিলে, বেলেগ বেলেগ জেগাত গৈ পেলাই ঈশ্বৰৰ মণ্ডলী সিহঁতে স্থাপিত কৰিছিলে, কিন্তু একটাই শিক্ষা সিহঁতে দি আছিলে যে আমি ইউনিটি ঈশ্বৰৰ বাক্যৰ পৰা আমি চলা ব্যক্তি হ'ব লাগে বুলি। তো যেতিয়া নেকি এই কৰিন্থিয়াত যদি আমি পঢ়িম, তাতে আমি যদি 10 পৰা পঢ়িম, যীশুখ্ৰীষ্টৰ শিষ্যই পৌলে কৈছে যে আমি এক বিবেচক, এক মন আমি হ'ব লাগে বুলি কৈছে। যীশুখ্ৰীষ্টক ভাগ কৰা হোৱা নাই যে কোনোবা ক'ব মই আপোলৰ হয়, কোনোবা ক'ব মই পৌলৰ হয়, কোনোবা ক'ব মই যীশুৰ হয়। আমি যিমানে আছোঁ যদি আমি খ্ৰীষ্টান হয় বুলি কওঁ, তেতিয়াহ'লে আমি চবেই আমি খ্ৰীষ্টৰে হ'ব লাগে। আমি বেলেগ বেলেগ নামত লৈ পেলাই আমি খ্ৰীষ্টৰ হয় বুলি আমি ক'ব নোৱাৰোঁ। যীশুখ্ৰীষ্টৰ শিষ্যই কৈছে ইয়াতে আমি ভাগ হ'ব নালাগে। যীশুখ্ৰীষ্টক কৈছে ইয়াতে ভাগ কৰিব নালাগে বুলি কৈছে। যীশুখ্ৰীষ্টৰ শিষ্যও কৈছে আমি ভাগ হ'ব নালাগে, আমি চবেই খ্ৰীষ্টৰ হয় বুলি কৈছে। তো ইয়াতে ইউনিটিৰ বিষয়ে ইয়াতে শিকাইছে, আমাক একতাৰ বিষয়ে ইয়াতে আমাক শিকাইছে। যদি আমি গালাছিয়া মণ্ডলীত যদি আমি চাম, গালাছিয়া 1:7 পৰা যদি আমি পঢ়িব পাম, তাতে যিটো ফাৰ্ষ্ট মণ্ডলীবিলাক স্থাপিত কৰা হৈছিল, এই মণ্ডলীৰ ভিতৰতো সিহঁতৰ মাজতে একতা ভাঙু অৱস্থা হৈ আছিলে। এইটো সময়তে যীশুখ্ৰীষ্টৰ যি শিষ্য পৌলে কৈছে যে মই শুনিব পাইছোঁ কোনোবা মানুহ সঁচা হ'ব বাৰ্তা, একটা হ'ব বাৰ্তা পৰা বিপৰীত কৰিব বিচাৰি আছে বা বিপৰীত যাব বিচাৰি আছে।
যে ইয়াতে কৈছে একটাই শুভবাৰ্তা আছে, তাৰ বাহিৰে যদি কোনো বেলেগ শিক্ষা শিকায়, বেলেগ শুভবাৰ্তা শিকায়, তেতিয়াহ'লে সাপগ্ৰস্ত হ'ব বুলি কৈছে। মোৰ মৰমৰ ভাই ভনীবিলাক, আমাৰ লগত একটাই শুভবাৰ্তা আছে, আমাৰ লগত বেলেগ বেলেগ শুভবাৰ্তা নাই। যদি আমি যিমান খ্ৰীষ্টান আছে চবেই কয় মই সেইটো মণ্ডলী, কেতিয়াবা যদি আমি কুৱেশ্যন এৰাইজ কৰে আপুনি কোনটো মণ্ডলী, সি ক'ব মই বাৰ্ণাবাছ মণ্ডলী। কাকবা যদি ক'ব আপুনি কোনটো মণ্ডলী, ক'ব মই থমাছ মণ্ডলীৰ। আৰু কাকবা যদি সুধিব আপুনি কোনটো মণ্ডলী, সি ক'ব মই পিতৰৰ মণ্ডলী। পিতৰে আপোনাৰ কাৰণে মৰিছে নেকি? বাৰ্ণাবাছ আপোনাৰ কাৰণে মৰিছে নেকি? পৌলে সেইটো ক'ব বিচাৰি আছে, আমাৰ কাৰণে যীশু খ্ৰীষ্ট মৰিছে, তো আমি যীশু খ্ৰীষ্টৰ হয় বুলি আমি ক'ব লাগে। তো এতিয়া আমি এক ইউনিটি আমি কেনেকৈ হ'ব পাৰিম, একতা আমি কেনেকৈ হ'ব পাৰিম? যীশু খ্ৰীষ্টৰ বাক্যই আমাক কি কৈছে? যদি আমি যদি ফাৰ্ষ্ট চেঞ্চুৰী খ্ৰীষ্টানবিলাকক আমি যদি চাওঁ, এই ফাৰ্ষ্ট চেঞ্চুৰী খ্ৰীষ্টানবিলাকে চব বাইবেলৰ পৰা চলা ব্যক্তি আছিলে, বাইবেলৰ পৰা চলি আছিলে, বাইবেলে যিটো শিকাই আছিলে সেইটো সিহঁতে কৰি আছিলে। যদি আমি পাচনি কৰ্ম যদি আমি চাম 2:42 তেতিয়া যেতিয়া ফাৰ্ষ্ট খ্ৰীষ্টান হৈছিলে, সিহঁতে পাচনিবিলাকৰ উপদেশতে সিহঁতে চলি আছিলে বুলি কৈছে। প্ৰিয় ভাই আৰু ভনীসকল, আমি পাচনিবিলাকৰ উপদেশত আমি চলি আছোনে? বাইবেলত কৈছে ফাৰ্ষ্ট পিতৰ 4:11 কোনোবা যদি সেৱা আচৰ্যা কৰে তেতিয়াহ'লে ঈশ্বৰৰ দিয়া শক্তিৰ দৰে ঈশ্বৰৰ বাক্যৰ পৰা আমি কৰিব লাগে বুলি কৈছে। যদি আমি ঈশ্বৰৰ বাক্যৰ পৰা যদি আমি সেৱা কৰা নাই, ঈশ্বৰৰ বাক্যৰ পৰা যদি আমি চলা নাই, আমি কেনেকৈ আমি ক'ব পাৰিম আমি খ্ৰীষ্টৰ হয়? আমি কেনেকৈ ক'ব পাৰিম আমি যীশু খ্ৰীষ্টৰ হয়? যীশু খ্ৰীষ্ট কি কৈছে? ইফ ইউ কিপ মাই কমাণ্ডমেণ্ট, ইফ ইউ লাভ মি কিপ মাই কমাণ্ডমেণ্ট। যদি তোমালোকে মোক প্ৰেম কৰা, মোৰ বাক্যবোৰ পালন কৰা। যদি আমি যীশু খ্ৰীষ্টৰ বাক্য পালন কৰি আছো, তাৰ মতে আমি চলি আছো, সকলোৱে মিলি পেলাই একজেক্টলি যীশু খ্ৰীষ্ট যিটো ক'ব বিচাৰিছে সেইটোৰ মতে যদি আমি চলি আছো, তেতিয়াহ'লে আমি তাৰ লগত এক হৈ আছো। যদি আমি চাম 2 জন 2 যদি আমি 7 পৰা যদি আমি পঢ়িম, তাতে কি কৈছে? 7 পৰা যদি আমি পঢ়িম, তাতে কি কৈছে? 7, 8 আৰু 9 যদি 9লৈকে যদি আমি পঢ়িম, তাতে কি কৈছে? যিবিলাকে খ্ৰীষ্টৰ উপদেশত নাথাকে, তাত পিতৃও নাথাকে, পুত্ৰও নাথাকে। তো আমি যদি খ্ৰীষ্টৰ উপদেশত নাই আৰু আমি নামধাৰী, আমি জাষ্ট কৈ আছো যে আমি খ্ৰীষ্টান হয়, আমি যীশু খ্ৰীষ্টক ভাল পাওঁ, তো কেতিয়াও আমাক যীশু খ্ৰীষ্ট ভাল নাপাওঁ। বাইবেলত কৈছে যদি আমি চাম মতি 15:8 মানুহবিলাকে উঠোতে মোক সন্মান কৰে, হৃদয় মোৰ পৰা দূৰত থাকে, কাৰণ সিহঁতে মানুহবিলাকৰ উপদেশত শিকায়। তো মোৰ মৰমৰ ভাই ভনীবিলাক, আমি মানুহবিলাকৰ উপদেশত আমি চলা ব্যক্তি হ'ব নালাগে। যদি আমি মানুহবিলাকৰ উপদেশত যদি আমি চলা ব্যক্তি হৈ আছো, মানুহবিলাকে কিবা একটা নিয়ম বনাই দিছে সেইটোত যদি আমি চলি আছো, আৰু আমি কৈ আছো আমি যীশু খ্ৰীষ্টক প্ৰেম কৰি আছো, আমি কৈ আছো আমি যীশু খ্ৰীষ্টক বেছি ভাল পাই আছো, আৰু যীশু খ্ৰীষ্টৰ বাক্যমতে আমি চলা নাই, মানুহ বনাৰ নিয়মতে যদি আমি চলি আছো, তেতিয়াহ'লে আমি যীশুৰ লগত এক হোৱা নাই। আৰু এতিয়া শেষতে মই আপোনালোকক ক'ব বিচাৰিছো, আমি যিমান মণ্ডলীবিলাক পৃথিৱীত আছো, আপোনালোকে চাওক সেইটো মণ্ডলীৰ লগত নিমিলে, সেইটো মণ্ডলীৰ নিয়ম নীতিবিলাক নিমিলে। কিন্তু আমি যদি চাওঁ বাইবেলটো আমাৰ এটা আছে, বাইবেল শিক্ষা আমাৰ এটা আছে। আমাৰ যিমান পৃথিৱীত খ্ৰীষ্টান আছে চব যদি যীশু খ্ৰীষ্টৰ শিক্ষা মতে চলিব, তো ইয়াতে এটাই একতা হ'ব। যীশু খ্ৰীষ্টৰ শিষ্য বিলাকে সেইটোৱে কৈছে, যদি আমি একতা হ'ব বিচাৰিছে, তেতিয়াহ'লে আমি যীশু খ্ৰীষ্টৰ শিক্ষা মতে আমি চলিব লাগিব, তেতিয়াহে আমি একতা আৰু যীশু খ্ৰীষ্টৰ বাক্য মতে চলা ব্যক্তি আমি হ'ব পাৰিম। ধন্যবাদ।